মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকে নিয়ে বিস্ফোরক রাজ্যসভা সাংসদ। আদানি আম্বানির কাছে অসমকে বিক্রি করে দিচ্ছে রাজ্য সরকার। রামদেব জয়সায়ের হাতেও অসমের জমি তুলে দেওয়া হচ্ছে। ভূমিপুত্রদের উচ্ছেদ করে আম্বানিদের হাতে জমি তুলে দিচ্ছে সরকার। আমার গুরুতর অভিযোগ উত্থাপন করে অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পদত্যাগ দাবী সাংসদ অজিত ভূঞাৰ। ৰাজ্যখন চলাব নোৱাৰা পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকী সোমাই পৰিছে। চাওক, ৰাজ্যখন চলাব নোৱাৰা পৰিস্থিতি, এইবোৰ যদি তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে, সুৰক্ষা দিব নোৱাৰে, এতিয়া সুৰক্ষা দিয়াৰ নামত হাতত বন্দুক তুলি কিমান এটা ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে। এই বিষয়ে কিমান প্ৰতিক্ৰিয়া হৈছে আপোনালোকে দেখিছে। গতিকে এই অৱস্থাত মুখ্যমন্ত্ৰী শৰ্মাক মই পদত্যাগ দাবী কৰিছোঁ। তেওঁ আচলতে ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। তেওঁ জোৰ গাৰ জোৰেৰে এই অপকৰ্মবোৰ কৰি তেওঁ কেনেদৰে ক্ষমতাত টিকি থাকিব পাৰে। অতি উদ্বেগজনকভাৱে খিলঞ্জীয়া মানুহে সন্মুখীন হোৱা জ্বলন্ত সমস্যাবোৰ কৌশলেৰে ঢাকি ৰাখিবলৈ মুখ্যমন্ত্ৰী, এইটো বৰ মই লক্ষ্য কৰিবলগীয়া বিষয়। কাৰ্বি আংলং, কাজিৰাঙা, কোকৰাঝারে ব্যাপক উচ্ছেদ। নগাঁও পলাশবাড়ীতেও রাজ্য সরকারের উচ্ছেদ অভিযান। কাৰ্বি আংলঙৰ 23খন গাঁৱৰ 20,000 কাৰ্বি আদিবাসী আৰু নাগালোকক উচ্ছেদ কৰি সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে 18,000 বিঘা মাটি গৌতম আদানীক গতোৱাৰ সিদ্ধান্ত লৈছে। আৰু একেখন জিলাতেই 50,000 বিঘা মাটি কম্প্ৰেছড বায়োগেছ প্ৰকল্পৰ বাবে মুকেশ আম্বানীক গতোৱাৰ সিদ্ধান্ত কৰা হৈছে। পলাশবাড়ীৰ ৰামপুৰ অঞ্চলৰ দৰাবিলৰ 150 বিঘা মাটি লজিষ্টিক পাৰ্ক নিৰ্মাণৰ বাবে বহিৰাগত কোম্পানীক গতোৱাৰ সিদ্ধান্ত হৈছে। এখানেই শেষ নয়। পলাশবাড়ীৰে বৰদুৱাৰ অঞ্চলৰ 2,121ৰো অধিক জনজাতীয় পৰিয়ালক উচ্ছেদ কৰি 1,500 একৰ ভূমি ছেটেলাইট টাউনশ্বিপৰ নামত বহিৰাগত কোম্পানীক গতোৱাৰ সিদ্ধান্ত কাগজে কলমে সম্পূৰ্ণ হৈছে। ফলঙনি বীজপ্ৰমত 75 বিঘা মাটি ৰামদেৱক গতোৱাৰ পৰিকল্পনা হৈছে। নগাঁৱৰ মিকিৰ বামুণীৰ কেইবা হাজাৰ কাৰ্বি আৰু আদিবাসী লোকক উচ্ছেদ কৰি 276 বিঘা মাটি এজিউৰ পাৱাৰ নামৰ এটা বহিৰাগত কোম্পানীক গতোৱা হৈ গৈছে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বাঁশবাৰী অঞ্চলৰ কেইবা হাজাৰ বড়ো লোকক উচ্ছেদ কৰি 3,600 বিঘা মাটি গৌতম আদানীক গতোৱাৰ সিদ্ধান্ত লোৱা হৈছে। ব্যাপক এই উচ্ছেদ অভিযানের ফলে বিভিন্ন জায়গায় যে প্রতিবাদ হচ্ছে তার কোমর ভেঙে দিতেও তৎপর হয়ে উঠছেন মুখ্যমন্ত্রী। আশ্রয় নিচ্ছেন ছলছাতুরির। এটা উল্লেখ করে রাজ্যসভার সাংসদ বলেন, ষড়যন্ত্রে লিপ্ত হয়ে পড়েছেন অসমের মুখ্যমন্ত্রী। আন্দোলন ভেস্তে দিতে ছলছাতুরির আশ্রয় নিচ্ছেন মুখ্যমন্ত্রী। এমন অভিযোগ এনে প্রাক্তন সাংবাদিক অজিত বলেন, জাতি মাটি ভেটিৰ শ্লোগান দি ক্ষমতা দখল কৰা বিজেপি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰু অসমীয়া জাতিক বহিৰাগত বৃহৎ বনিয়াৰ সম্পূৰ্ণ উপনিৱেশত পৰিণত কৰিছে, দ্য কলনি। গতিকে এই কথা বুজি পায় জনজাতীয় ৰাইজে অবিৰতভাৱে প্ৰতিবাদত মুখৰ হৈ পৰিছে। মই ইতিমধ্যে কৈছোঁৱেই যে বিভিন্ন চল চাতুৰিৰে মুখ্যমন্ত্ৰী শৰ্মাই এই আন্দোলনটো ভাঙিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে। তেওঁ নানান ষড়যন্ত্ৰত লিপ্ত হৈছে আন্দোলনবোৰ ধ্বংস কৰিবৰ কাৰণে। রাজ্যসভায় তিনি এর বিরুদ্ধে কথা বলেছেন বলে উল্লেখ করেন কংগ্রেস এবং এআইইউডিএফ সমর্থনে 2020 সালে রাজ্যসভা সাংসদ মনোনীত হওয়া প্রবীণ সাংবাদিক অজিত কুমার ভূঁইয়া। অজিতের এই গুরুতর অভিযোগের পর মুখ্যমন্ত্রী কি প্রতিক্রিয়া ব্যক্ত করেন দেখার বিষয় হবে সেটাই। ব্যুরো রিপোর্ট, এনকেটিভি বাংলা।